নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে লাখ লাখ টকা অনায়াসে পাবলৈ সক্ষম হ'ব আৰু কিয়নো আপোনালোকে জানে যে ইতিমধ্যে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত আপোনাৰ যি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আছে তাৰ সুবিধা লাভ কৰিব আৰু এই ক্ষেত্ৰত এয়া চাওক য'ত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ CGHS পদ্ধতিত আপোনাৰ এক নতুন সংযোজন কৰিছে আৰু এয়া চাব এই নম্বৰটো য'ত আৰু সেইমতে এতিয়াৰ পৰা আপোনাৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলে তেওঁলোকে এয়া চাওক 1 লাখ টকালৈকে তেওঁলোকে যি আপোনাৰ ক্লেইম কৰিব সেয়া এডিশ্যনেল ডিৰেক্টৰ CGHS অফ চিটিজনে সেয়া এপ্ৰুভ কৰিব পাৰিব আনহাতে ডিৰেক্টৰ CGHSৰ ক্ষেত্ৰত আপোনাৰ 3 লাখ টকালৈকে আনহাতে এডিশ্যনেল ছেক্ৰেটাৰী আৰু DG CGHS আপোনাৰ 5 লাখ টকালৈকে তেওঁলোকে যি ক্লেইম কৰিব চিকিৎসাৰ নামত সেয়া আপোনাৰ মকলাই দিব পাৰিব আৰু যিহেতু অসম চৰকাৰেও আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সেই CGHS মতে যিহেতু কৰ্মচাৰী পেঞ্চনাৰসকলৰ আপোনাৰ বিনামূলীয়া চিকিৎসা আঁচনিখনৰ সুবিধা প্ৰদান কৰিব সেয়েহে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলেও তেওঁলোকে 5 লাখ টকালৈকে তেওঁলোকৰ যি আপোনাৰ ক্লেইম কৰা সেই টকাসমূহ অনায়াসে পাবলৈ সক্ষম হ'ব আৰু এই গুৰুত্বপূৰ্ণ নটিছটো প্ৰকাশ পোৱাত আমি পুনে পুনে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ সেয়েহে নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ।